নিশ্চিতভাৱে ক'ব লাগিব যে 1958 চনত প্ৰতিষ্ঠা লাভ কৰিছিল গোলাঘাট জিলাৰ বৰুৱা বামুণ গাঁৱত অসমৰ প্ৰথমটো চেনিকল। সেই চেনিকলটো বৰ্তমান কি অৱস্থাত আছে দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে কি ক'ব, যিহেতু 1996 চনতে এই যি ঐতিহাসিক চেনিকলটো সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছিল, পূৰ্বৰ যি চেনিকল বৰ্তমান সেই চেনিকলৰ অস্তিত্ব নাই, কি ক'ব? হয়, দেশে স্বাধীনতা লাভ কৰাৰ পাছত আমাৰ অসমত প্ৰথমটো কৃষিভিত্তিক এই বৰুৱা বামুণ গাঁৱৰ চেনিকল স্থাপন হৈছিল 1958 চনত। অসমৰ কৃষি অৰ্থনীতিয়েই হওক বা চেনি উদ্যোগৰ ক্ষেত্ৰতে হওক এক যুগান্তকাৰী পদক্ষেপ ল'বলৈ সক্ষম হৈছিল বৰুৱা বামুণ গাঁও অসম সমবায় চেনিকল লিমিটেডে। অসম সমবায় চেনিকলটো মানে সেই সময়ৰ সমবায় আন্দোলন যি আৰম্ভ হৈছিল, সেই সমবায় আন্দোলনৰ ফলশ্ৰুতিত আমাৰ এই বৃহত্তৰ দেৰগাঁও অঞ্চল বা গোলাঘাট জিলাৰ বহু কেইগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত এই চেনিকলটো স্থাপন হৈছিল। আৰু পাছত এই চেনিকলটো 1958 চনৰ পাছত ইয়াক উৎপাদন আৰম্ভ হৈছিল আৰু অতি ভালদৰে এই উৎপাদন চলি গৈ আছিল। মাজে আমি জনামতে 1992 চনলৈকে ইয়াৰ মোটামুটি প্ৰডাকশ্যন চলি আছিল। কিন্তু 1992 চনত সেই সময়ৰ অসম চৰকাৰে চেনিকলটো ততাতৈয়াকৈ চেনি উদ্যোগৰ লগত অলপো জড়িত নোহোৱা এটা কোম্পেনীক অসম চৰকাৰে লিজত দিলে 49 বছৰৰ বাবে। আৰু তাৰ পাছৰ পৰাই লাহে লাহে চেনিকলটোৰ মানে মৃত্যুমুখী পৰ্যায়লৈ গতি কৰিলে। 1996 চনত চেনিকলটো সম্পূৰ্ণৰূপে বন্ধ হৈ গ'ল, যাৰ ফলত ইয়াৰ শ্ৰমিক কৰ্মচাৰীসকলৰ লগতে চেনিকলটোৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত বিভিন্ন ধৰণৰ কৰ্মচাৰীয়ে ব্লক বা ব্যৱসায়ীয়ে হওক বা ইয়াৰ বিভিন্ন ধৰণৰ সামগ্ৰী যোগানধাৰীয়ে হওক, তাৰ উপৰিও আমাৰ যিসকল গোলাঘাট জিলাৰ বিভিন্ন ক্ষেত্ৰত কুঁহিয়াৰ উৎপাদনৰ লগত কৃষকসকল জড়িত আছিলে, তেখেতসকলৰ অৱস্থা হাহাকাৰ হৈ পৰিল। অকল গোলাঘাট জিলাই নহয়, ইয়াত কাৰ্বি আংলঙৰ বহু ঠাইৰ কৃষকে কুঁহিয়াৰ ইয়াত যোগান ধৰিছিল। আৰু সেই কুঁহিয়াৰৰ যোগানৰ ধৰাৰ বাবেই ইয়াত মানে চেনিকলটো স্থাপন এটা হৈছিল, স্বাৱলম্বী হৈছিল। কৃষকসকল যথেষ্ট কুঁহিয়াৰৰ খেতিৰ যোগেদি যথেষ্ট ভাল মানে এটা স্বাৱলম্বীতাৰ পৰিচয় দাঙি ধৰিব সক্ষম হৈছে। কি অৱস্থাত আছে এতিয়া মানে চুগাৰ মিলটো বন্ধ হয়, যেতিয়া 1996 চনত চুগাৰ মিলটো বন্ধ হৈ গ'ল, এই কুঁহিয়াৰ খেতিয়কসকল এতিয়া হাহাকাৰ অৱস্থা হ'ল। কুঁহিয়াৰ সম্পূৰ্ণৰূপে খেতি বন্ধ হৈ গ'ল আৰু যাৰ ফলত সেই গোটেই অঞ্চলবিলাকত এতিয়া ক্ষুদ্ৰ চাহ খেতিলৈ পৰ্যবসিত হ'ল। আৰু এতিয়া আপোনালোকে নিশ্চয় দেখিছে, বৃহত্তৰ চৌহদটোত ইয়াতে আছিলে কাৰখানা, ইয়াতে আছিলে অফিচ বা ইয়াতেই বিভিন্ন চেনিকলৰ লগত জড়িত গোটেই কামখিনি ইয়াতে চলিছিল। কিন্তু সেইবোৰ কালক্ৰমত সকলো ধ্বংসপ্ৰাপ্ত হ'ল। এতিয়া বৃহত্তৰ অঞ্চলটোৰ এতিয়া মানে হাবি জংঘলেৰে ভৰি পৰিল। বিচৰণ কৰে ইয়াতো বাঘ, সাপ এইবিলাক বন্যপ্ৰাণীৰ এটা বিচৰণস্থলী হ'ল। আৰু চোৰৰ হাতোৰা পৰিল মানে 96ত যেতিয়া চেনিকলটো বন্ধ হৈ গ'ল, যাৰ ফলত দুৰ্বৃত্তসকলে চক্ৰান্তকাৰী দলে আমাৰ ৰাইজৰ ইমান অশেষ প্ৰচেষ্টাত গঢ়ি উঠা এই চেনিকলটো মানে হাতুৰিৰ কোব পৰিল। ৰাতিয়ে দিনে নিশাই সম্পূৰ্ণ ইয়াৰ যিখিনি চৌহদৰ কাৰখানাবিলাক, কাৰখানা, ঘৰ আৰু কোৱাৰ্টাৰ সকলোবিলাক ধ্বংসপ্ৰাপ্ত হ'ল। আৰু সেইবিলাক আচলতে চোৰে লুটি লৈ গুচি গ'ল। ডেইলি ইয়াৰ পৰা ট্ৰাকে বস্তু সৰবৰাহ হ'বলৈ ধৰিলে। কি আহ্বান জনাব চৰকাৰ শেহতীয়াকৈ মুখ্যমন্ত্ৰীগৰাকী যোৱা বছৰ আমাৰ সন্মানীয় মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি ইয়াত এটা সৰু ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ এটা সম্ভাৱনীয়তা ৰাইজক দি থৈ গৈছিল। ৰাইজে আশা পালি আছে আমাৰ কমোদ্যমী আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চয় এই মাটিখিনি, এই ভূমিখিনি সদব্যৱহাৰ কৰি ইয়াত এটা উদ্যোগ স্থাপন কৰিবলৈ সক্ষম হ'ব। জৰিয়তে ইয়াৰ কৰ্মচাৰীসকলটো লগতে স্থানীয় ৰাইজ যাতে উপকৃত হয়, সেইটোৱে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ কথা বুলি নিশ্চিতভাৱে এই মুহূৰ্তত এগৰাকী সচেতন লোকে সমগ্ৰ যি চেনিকলৰ এই অৱস্থালৈ যেনেধৰণে আহিলে সেই সম্পৰ্কত বক্তব্য আগবঢ়ালে, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এগৰাকী কৰ্মচাৰী। যিহেতু আপুনি এগৰাকী সেই সময়ৰ কৰ্মচাৰী আছিলে, কেনেধৰণৰ স্মৃতিয়ে আপোনালোকক কেতিয়াবা আমনি কৰে? মই যেতিয়া ছেক্ৰেটাৰী 81 সোমাইছিল, সেই সময়ত অৱস্থা খুব জৰ্জৰিত অৱস্থা আছিলে অসমৰ এই মিলটো। তাৰপিছত 81ৰ পৰা 90লৈকে ধুনীয়াকৈ চলি গ'ল। 90 পৰাই বস্তুটো অলপ তললৈ আহিলে। আপোনালোকৰ হাহাকাৰ এতিয়া হাহাকাৰ অৱস্থা, আমাৰ পানীৰ ধান নোখোৱা অৱস্থা। আমি এতিয়াও কোৱাৰ্টাৰতে সোমাই আছো। এতিয়া কিমানটা পৰিয়াল আপোনালোকে পূৰ্বৰ সেই কৰ্মচাৰী কিমানটা পৰিয়াল বৰ্তমান ইয়াত খুব সম্ভৱ কৰ্মচাৰী হিচাপে 14-15জনমান মানুহ আছে, কিন্তু মানুহ নাইকিয়া। মানুহ মই আছো আৰু 2জন মানুহ আছে, বাকী পৰিয়ালকেইটা আছে।